আপোনালোকে এটা কথা বুজি পাইছে যে শিক্ষিত হ'লে সন্ত্ৰাসবাদী নহ'ব তেনেকুৱা কোনো কথা নাই। এটা ধাৰণা কৰা হৈছিল ইমান দিনে, আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে। কিন্তু এইবাৰ দিল্লীত যিটো আমি ঘটনা দেখা পালোঁ, অশিক্ষিত লোকে কৰা নহয়, শিক্ষিত লোকে জেহাদ কৰিছে। আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এচাম লোকে ফেচবুকত স্মাইলি, থামছ আপ, ভাল হৈছে, বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। এইখিনিয়ে মানুহ যোৱাকালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছে, একেখিনি মানুহ। আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে বম ব্লাষ্টক আদৰণি জনাইছে। কামৰূপ জিলাত আমি 5 গৰাকী, তামোলপুৰত 1 গৰাকী, কাৰ্বি আংলঙত 1 গৰাকী, শোণিতপুৰত 2 গৰাকী, গোলাঘাটত 2 গৰাকী, বঙাইগাঁৱত 3 গৰাকী, গোৱালপাৰাত 2 গৰাকী, বৰপেটাত 4 গৰাকী, কাছাৰত 1 গৰাকী, নলবাৰীত 3 গৰাকী, হোজাইত 2 গৰাকী, বাক্সাত 1 গৰাকী, দৰঙত 3 গৰাকী, যোৰহাটত 1 গৰাকী, চাউথ চালমাৰাত 2 গৰাকী,